আহি গ'লো ইলেকশ্যনৰ অভিজ্ঞতা বহুত সুন্দৰ হয় ইতিমধ্যে যি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ সেয়া ইতিমধ্যে সমাপ্ত হৈছে বিয়লি ভাগত আৰু এয়া মই দেখুৱাইছোঁ বিশ্বনাথ জিলা আয়ুক্তৰ যি কাৰ্যালয় সেই কাৰ্যালয়ৰ বাহিৰত বিশ্বনাথ সমষ্টিৰ যি 250টা ভোট কেন্দ্ৰ সেই ভোট কেন্দ্ৰৰ পৰা ইতিমধ্যে যিসমূহ পুলিং আৰু প্ৰিজাইডিং বিষয়া তেওঁলোক এনেদৰে যিসমূহ বেলট বাকচ সেই বাকচসমূহ লৈ তেখেতলোকে আহি আছে আমি তেওঁলোকৰ পৰা প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম আপোনালোক কোন ঠাইত পৰিছিলে আমি দিৰিং পথাৰ LP স্কুল কেনেকুৱা গ'ল দিনটো আৰু একদম বৰ ধুনীয়া গৈছে আৰু কেনেকুৱা আছিলে ভোটাৰৰ সংখ্যা আমাৰ 510 আছিলে টোটেল ভোটাৰ আৰু 404টা আমাৰ ভোট পোল হৈছে টোটেল মানে কোনো ধৰণৰ ধৰক পৰিৱেশটো বেয়া নাই নাই একদম ধুনীয়া আমাৰ বহুত ধুনীয়া হৈছে পৰিৱেশ ইমান ধুনীয়া একেবাৰে ইমান ভাল হেৰি পাইছোঁ নহয় মানুহখিনিৰ ৰেছপন্স ইমান ধুনীয়া ভোটাৰখিনি ভাল আমি একোৱে অসুবিধা পোৱা নাই সকলোখিনি জিলা প্ৰশাসনৰ যিখিনি নহয় তেওঁলোকে আমাক সম্পূৰ্ণ সহযোগিতা আমাক আগবঢ়াইছে কোনো ধৰণৰ আমি একো অসুবিধা পোৱা নাই একদম ধুনীয়া ধন্যবাদ 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 জনাইছোঁ আপোনালোকক আৰু মোৰ সহযোগীয়ে দেখুৱাব এই যি বিশ্বনাথ বিধানসভা সমষ্টিৰ অন্তৰ্গত যিসমূহ 250টা যি ভোট কেন্দ্ৰ সেই ভোট কেন্দ্ৰৰ পৰা তেওঁলোকে এনেধৰণে যিসমূহ বেলট বক্স সেই বেলট বক্সসমূহ লৈ তেওঁলোকে আহিছে আমি তেওঁলোকৰ পৰা আৰু কিছু কথা আচলতে জানিবলৈ আমি চেষ্টা কৰিম বাইদেউ আপোনালোক কোনটো ভোট কেন্দ্ৰত আছিলে আমি দগাঁও চাপৰি LP স্কুল কেনেকুৱা গ'ল ভাল গ'ল ভালকৈ গ'ল কিমান শতাংশ আছিলে ভোটৰ আমাৰ 90%। জিলা প্ৰশাসনৰ যিসমূহ তাত সুবিধা কৰি দিয়া হৈছিলে পুলিং প্ৰিজাইডিং বিষয়াৰ কাৰণে পোন্ধৰটো অসুবিধা একো নাই তেনেকুৱা কেনেকুৱা অসুবিধা পোৱা নাই আৰু ওচৰৰ ৰাইজৰ সহযোগিতা ভাল আছিলে ভালকৈ কৰিছিলে অপ্ৰীতিকৰ পৰিস্থিতি নাছিল নাই তেনেকুৱা ভালে কুশলে পাৰ হ'ল ধন্যবাদ জনাইছোঁ এনেধৰণে আচলতে বিশ্বনাথ বিধানসভা সমষ্টিৰ অন্তৰ্গত যি 250টা ভোট কেন্দ্ৰ সেই ভোট কেন্দ্ৰৰ পৰা আৰু আনহাতে আমি যদি চাওঁ বিহালী সমষ্টিত প্ৰায় 215টা যি ভোট কেন্দ্ৰ সেই ভোট কেন্দ্ৰৰ পৰা এনেধৰণেই যিসমূহ পুলিং আৰু প্ৰিজাইডিং বিষয়া আছে সেই বিষয়াসকল আহি বৰ্তমান বিশ্বনাথ জিলাৰ যি জিলা আয়ুক্ত কাৰ্যালয় সেই আয়ুক্ত কাৰ্যালয়ত আহি উপস্থিত হৈছেহি এয়া মোৰ সহযোগীয়ে দেখুৱাই আছে এয়া হৈছে বিশ্বনাথ জিলা আয়ুক্ত কাৰ্যালয়ৰ যি দৃশ্য সেই দৃশ্যসমূহ আৰু যিসমূহ পুলিং আৰু প্ৰিজাইডিং বিষয়া সেই বিষয়াসকল আহি তেওঁলোক আহি উপস্থিত হৈছেহি আৰু কিছু লোক আছে ইয়াতে আমি তেওঁলোকৰ পৰা আচলতে কিছু কথা আৰু জানিবলৈ চেষ্টা কৰিম আপোনালোক কোন হেৰি গোহাঁই চাপৰি চেণ্টাৰত পাইছিলোঁ আমি পুলিংটো মুঠ ভোটাৰ আছিলে 553টা আছিলে তাৰ পোল হৈছিলে 337 তাৰপিছত পাৰ্চেণ্টেজ 6.90% হেৰি হৈছে পাৰ্চেণ্টেজটো দিনটো কেনেকুৱা গ'ল দিনটো ভালে গৈছোঁ আমি একো ডিষ্টাৰ্ব পোৱা নাই সকলোৱে খোৱা দোৱাৰ পৰা ধৰি চব ভোটাৰ লোৱাটো ভালেই পাইছোঁ আমি ৰাইজৰ সহযোগিতাৰ কাৰণে আমি ভালে সকলোৱে পাৰ হৈ আহিছোঁ হয় ধন্যবাদ জনাইছোঁ আচলতে এনেধৰণে বিশ্বনাথ বিধানসভা সমষ্টিৰ অন্তৰ্গত যি 250টা ভোট কেন্দ্ৰ সেই ভোট কেন্দ্ৰৰ পৰাই এনেধৰণে যিসমূহ পুলিং প্ৰিজাইডিং যিসকল বিষয়া সেই বিষয়াসকল আহি ইতিমধ্যে এই বিশ্বনাথ জিলা আয়ুক্ত যি কাৰ্যালয় সেই কাৰ্যালয়ত তেখেতলোকে বেলট বাকচসমূহ লৈ আহিছে আৰু বিশ্বনাথত 250টা ভোট কেন্দ্ৰ আৰু আনহাতে আমি যদি চাওঁ বিহালী 215টাকৈ ভোট কেন্দ্ৰ আৰু আছে আহি তেওঁলোক পাইছেহি আমি কিছু জানিব চেষ্টা কৰিম আপুনি কোনটো ভোট কেন্দ্ৰত হেৰি কুমলীয়া 5 নম্বৰ কুমলীয়া ৱাৰ্ডত পৰিছিলোঁ কিমান আছিলে ভোটাৰ আমাৰ 380 এতিয়া 70% হেৰি পুলিং হৈছে পুলিং একদম দিনটো সুন্দৰকৈ ভাল ধুনীয়াকৈ গ'ল গুচি গ'ল ধন্যবাদ জনাইছোঁ এয়াই আছিলে আচলতে বিশ্বনাথ বিধানসভা সমষ্টিৰ অন্তৰ্গত যি 250টা ভোট কেন্দ্ৰ সেই ভোট কেন্দ্ৰৰ পৰাই এনেদৰে যিসমূহ পুলিং আৰু প্ৰিজাইডিং বিষয়া আছে তেওঁলোক আহি বৰ্তমান যিসমূহ বেলট বাকচ সেই বেলট বাকচসমূহ লৈ আহি যি জিলা আয়ুক্ত কাৰ্যালয় সেই কাৰ্যালয়ত আহি উপস্থিত হোৱা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ